নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে লাষ্ট ডেট হৈছে 24 মে তাৰিখে। যিসকল কেণ্ডিডেটে এতিয়ালৈকে BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই কৰা নাই সেইসকলে অতি সোনকালে অনলাইন এপ্লাই কৰি ল'ব। আৰু BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 9 জুন তাৰিখে হ'ব। তো ইয়াৰ কাৰণে আপোনালোকৰ হাতত প্ৰায় সময় নাইয়ে। বহুতে ইয়াৰ কাটঅফৰ ওপৰত সুধিছিল। এইটো ভিডিঅ'ত ইয়াৰে কাটঅফৰ ফুল এনালাইচিছ কৰিম আৰু ইয়াৰে সেফ স্কোৰ বা সিকিউৰ মাৰ্ক কিমান সেয়া আলোচনা কৰিম। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। তো 2023ত আসাম BSc নাৰ্ছিঙৰ কিমান কাটঅফ গৈছিল সেয়া আলোচনা কৰিম। তো ফাৰ্ষ্ট কাউন্সিলিঙত কিমান কাটঅফ গৈছিল সেইটো আলোচনা কৰি দিওঁ। তো BSc নাৰ্ছিঙৰ 3টা বা 4টা কাউন্সিলিং হয় আৰু গোটেইকেইটা কাউন্সিলিঙতে ইয়াৰ মাৰ্ক কমি আহি থাকে। তো কিমান ডিফাৰেন্স থাকে এই সকলোবিলাক আলোচনা কৰিম। 2023ত ফাৰ্ষ্ট কাউন্সিলিঙত 3খন কলেজ আছিল, AMC, JMC আৰু SMC। এই 3খন কলেজৰ কাউন্সিলিং হৈছিল, কিন্তু ছেকেণ্ড কাউন্সিলিঙত নতুন কলেজ দুখন এড কৰিলে, কোকৰাঝাৰ আৰু যোৰহাট। তো এই দুখন কলেজৰ কাটঅফ আমি আলোচনা কৰিম। তো প্ৰথম কলেজখন হ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী JMC। তো প্ৰথমতে JMCৰ কাটঅফ আলোচনা কৰিম। তো ফাৰ্ষ্ট কাউন্সিলিঙত JMCৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাটঅফ গৈছিল 79। নেক্সট EWSৰ কাটঅফ গৈছিল 79। EWS আৰু জেনেৰেলৰ চেম কাটঅফ গৈছিল। তাৰপিছত OBCৰ কাটঅফ গৈছিল 67, SCৰ কাটঅফ গৈছিল 77, তাৰপিছত STPৰ কাটঅফ গৈছিল 77 আৰু ST হিলছৰ কাটঅফ গৈছিল 52। তো আপোনালোকে চাব পাৰে JMCHত 2023ত ফাৰ্ষ্ট কাউন্সিলিঙৰ কাটঅফ কিমান গৈছিল। আৰু আনৰিজাৰ্ভ কেটেগৰীত বহুতো জেনেৰেল OBC EWSৰ কেণ্ডিডেট সোমাইছিল। তো 79ৰ ওপৰত পালে আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীত যোগ কৰা হ'ব। তো নেক্সট হ'ল আমি AMCৰ কথা আলোচনা কৰোঁ। তো BSc নাৰ্ছিং কলেজ ডিব্ৰুগড় AMC। তো ইয়াতে ফাৰ্ষ্ট কাউন্সিলিঙৰ কাটঅফ গৈছিল আনৰিজাৰ্ভ কেটেগৰীৰ 74, EWS কেটেগৰীৰ 72, OBCৰ কাৰণে 62, SCৰ কাৰণে 61 আৰু ST প্লেনৰ কাৰণে 61 আৰু ST হিলছৰ কাৰণে 48। তো আপোনালোকে চাব পাৰে যে JMC আৰু AMCৰ মাজত কিমান ডিফাৰেন্স আহি গ'ল। তো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 5 মাৰ্কছৰ ডিফাৰেন্স আহি গ'ল। তো নেক্সট কলেজখন আলোচনা কৰোঁ SMC। তো SMCত 2023ৰ আনৰিজাৰ্ভ কেটেগৰীৰ আছিল 68, তাৰপিছত EWS কেটেগৰীৰ কাটঅফ গৈছিল 64, OBCৰ কাটঅফ গৈছিল 58, SC কেটেগৰীৰ কাটঅফ গৈছিল 58, তাৰপিছত ST প্লেনৰ কাটঅফ গৈছিল 57 আৰু ST হিলছৰ কাটঅফ গৈছিল 48। তো ইয়াতে হাইয়েষ্ট চিট থাকে 27% OBCৰ কাৰণে, বাকী EWSত 10%। তো আপোনালোকে গম পালে যে AMC, JMC, SMCৰ 2023ত ফাৰ্ষ্ট কাউন্সিলিঙত কিমান কাটঅফ গৈছিল। তো ফাৰ্ষ্ট কাউন্সিলিঙৰ কাৰণে ইমানখিনি কাটঅফ যোৱাৰ সম্ভাৱনা আছে। নেক্সট আমি ছেকেণ্ড কাউন্সিলিঙত কিমান কাটঅফ গৈছিল তাৰ আলোচনা কৰিম। ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে যিসকল কেণ্ডিডেটে BSc নাৰ্ছিং, D ফাৰ্ম, B ফাৰ্ম, পেৰামেডিকেল বা GNM নাৰ্ছিং কোৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব সেইসকলৰ কাৰণে আমি ই-বুক লৈ আহিছোঁ। তো আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ই-বুক কেইখন ডাউনলোড কৰি ল'ব পাৰিব। তো এনেকৈ দিয়া আছে ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম। এইটো ইমেইলত পে'মেণ্ট হোৱাৰ কনফাৰ্মেশ্যনহে যায়, ইমেইলত ইয়াৰে PDF-টো নাযায়। তো আপোনালোকৰ মোবাইলৰ ফাইল মেনেজাৰৰ ডকুমেণ্ট বা ডাউনলোড অপশ্যনত পাই যাব, নহ'লে আপোনালোকৰ ক্ৰোম বা ব্ৰাউজাৰৰ ডাউনলোড অপশ্যনত পাই যাব। তো এনেকুৱা ধৰণে আহিব। তো আপোনালোকে ইয়াতে ডিটেইলছবিলাক চাই ল'ব পাৰিব। ইয়াতে 129 আহিব, তাৰপিছত ইমেইল অপশ্যন আহিব, ফোন নম্বৰ আহিব, তাৰপিছত পে নাওত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে পে'মেণ্ট কৰাৰ পিছত ৰিডাইৰেক্ট অপশ্যন এটা থাকিব। তো অলপমান সময় ৱেইট কৰিব, প্ৰায় 5 ছেকেণ্ডমান, তাৰপিছত অট'মেটিকলি ৰিডাইৰেক্ট হৈ যাব PDF-টো লৈ। তো নেক্সট আমি
2023 সেকেন্ড কাউন্সিলত কিমান কাট অফ গৈছিল তাৰ ওপৰত আলোচনা কৰিম। তো ইয়াতে দুখন নতুন কলেজ এড কৰি দিয়া হৈছিল। সেই দুখন কলেজ হ'ল এখন হৈছে যোৰহাট মেডিকেল কলেজ আৰু এখন হৈছে কোকৰাঝাৰ মেডিকেল কলেজ। তো এই দুখন কলেজতে কিমান কাট অফ গৈছিল সেয়াও এনালাইসিস কৰিম। তো প্ৰথমতে ৰিজনেল কলেজ অফ নাৰ্ছিং GMCH ৰ কথা আলোচনা কৰোঁ। তো GMCH ত সেকেন্ড কাউন্সিলত আনৰিজাৰ্ভ কেটেগৰীৰ কাট অফ গৈছিল 79, EWS ৰ কাট অফ গৈছিল 79। তো ফাৰ্ষ্ট কাউন্সিল আৰু সেকেন্ড কাউন্সিলিঙত GMC ৰ কাট অফ সেম আছিল। তাৰপিছত OBC ৰ কাট অফ গৈছিল 57, তাৰপিছত SC কেটেগৰীৰ কাট অফ গৈছিল 77, তাৰপিছত STP ৰ কাট অফ গৈছিল 72 আৰু ST হিলছৰ কাট অফ গৈছিল 51। তো নেক্সট SMC, তো PSC নাৰ্ছিং কলেজ AMC সেকেন্ড কাউন্সিলিঙত কিমান কাট অফ গৈছিল? আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এইটো 74, তাৰপিছত EWS কেটেগৰীৰ কাৰণে 61, OBC কেটেগৰীৰ কাৰণে 61, SC কেটেগৰীৰ কাৰণে 59, ST প্লেনৰ কাৰণে কাট অফ গৈছিল 56, তো ST হিলছৰ কাৰণে কাট অফ গৈছিল 48। তো নেক্সট SMC ৰ কাট অফ গৈছিল। তো SMC ৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 62, EWS ৰ কাৰণে কাট অফ গৈছিল 61, OBC ৰ কাৰণে কাট অফ গৈছিল 55, তাৰপিছত SC কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 57, তাৰপিছত ST প্লেনৰ কাৰণে কাট অফ গৈছিল 55 আৰু ST হিলছৰ কাৰণে কাট অফ গৈছিল 48। এই কাট অফখিনি লাষ্ট ইয়াৰ 2023 যি মেৰিট লিষ্ট আছে তাৰ ওপৰত ভিত্তি কৰি এনালাইসিস কৰা হৈছে। তো নেক্সট এই দুখন নতুন কলেজ এড কৰিছিল যোৰহাট। তো যোৰহাটত কিমান কাট অফ গৈছিল? যোৰহাটত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 57, তাৰপিছত EWS কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 56, তো OBC কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 47, SC কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 50 আৰু ST প্লেনৰ কাৰণে কাট অফ গৈছিল 52 আৰু ST হিলছৰ কাৰণে কাট অফ গৈছিল 46। তো অসমত ST হিলছৰ কেণ্ডিডেট খুবেই কম, সেইকাৰণে ইয়াৰে কাট অফ বহুত কম যায়। তো নেক্সট কলেজখন হৈছে গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ কোকৰাঝাৰ। তো কোকৰাঝাৰত কিমান কাট অফ গৈছিল? কোকৰাঝাৰত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 55, তো EWS ৰ কাৰণে কাট অফ গৈছিল 53, OBC ৰ কাৰণে কাট অফ গৈছিল 47, SC কেটেগৰীৰ কাৰণে কাট অফ গৈছিল 48, ST প্লেনৰ কাৰণে কাট অফ গৈছিল 48 আৰু ST হিলছৰ কাৰণে কাট অফ গৈছিল 43। তো আপোনালোকে নিশ্চয় গম পালে ক'ত কিমান কাট অফ গৈছিল। তো এতিয়া ইয়াৰে সেফ স্কোৰ কিমান? তো আপোনালোকে কিমান পালে 2024ত চিট পোৱাৰ সম্ভাৱনা আছে। আৰু 2024ত লাষ্ট ইয়াৰ তুলনাত ইয়াৰে এপ্লিকেশ্যন ফৰ্ম বহুতে ফিল আপ কৰিছে। তো লাষ্ট ইয়াৰ থাৰ্ড কাউন্সিলিং হৈছিল, কিন্তু থাৰ্ড কাউন্সিলিঙৰ ভিডিঅ' আমি এনালাইসিস নকৰোঁ, কাৰণ থাৰ্ড কাউন্সিলিংটোৰ কথা ক'ব নোৱাৰি। তো সেইকাৰণে এইবাৰ সেকেন্ড কাউন্সিলিংলৈকে ভিডিঅ'টো বনাই দিলোঁ। আৰু ইয়াৰে 2024ত চিট কেপাচিটি কিমান আছে ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' আছে। তো আপোনালোকৰ চেনেল পেজত গৈ বা প্লেলিষ্টৰ পৰা ডিটেইলছত চাই ল'ব পাৰিব। তো নেক্সট সেফ স্কোৰ, তো সেফ মাৰ্ক কিমান? তো ইয়াতে AMC GMC SMC সেফ স্কোৰ দিয়া হৈছে। তো যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় তেনেহ'লে 74ৰ ওপৰত উঠালে AMC GMC SMC ৰ কোনোবা এখন কলেজত চিট পাব। তো GMC ত চিট পোৱাৰ চান্স নাই যদিও AMC বা SMC ত চিট পাব। তো যদি আপোনালোকে 75+ উঠাব লাগিব। তো নেক্সট EWS কেটেগৰীৰ কাৰণে আপোনালোকে 70+ উঠালে কোনোবা এখন কলেজত চিট পাব। এই সেফ স্কোৰখিনি এভাৰেজ মাৰ্কৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে AMC GMC আৰু SMC ৰ। নেক্সট OBC ৰ কাৰণে কিমান? OBC ৰ কাৰণে 64+ পালে আপোনালোকৰ চিট পোৱাৰ চান্স থাকে। SC কেটেগৰীৰ কাৰণে 65 থাকিলে আপোনালোকে চান্স পাব। নেক্সট ST হিলছৰ কাৰণে আপোনালোকে যদি 64 পায় তেন কোনোবা এখন কলেজত চিট পাব। আৰু ST প্লেনৰ কাৰণে 50, তো আপোনালোকে 50+ উঠালে আপোনালোকৰ সেফ স্কোৰ হ'ব। তো আপোনালোকৰ প্ৰিপাৰেশ্যন কেনে চলি আছে? তো এইটো কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলোবিলাক চিলেবাছ কমপ্লিট হ'ল নে নাই এই সকলোবিলাক কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'টো কি টপিকৰ ওপৰত লাগে সেইটোও কমেণ্ট কৰি জনাব। আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ লেটেষ্ট ভিডিঅ'বিলাক আপোনালোকে চাই ল'ব। ধন্যবাদ।